নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাবাৰৰ দৰে মই আজি আকৌ এটা নতুন বিষয় এটা লৈ তোমালোকৰ ওচৰত আহিছোঁ দ্বিতীয় ষান্মাসিকৰ শিক্ষা বিভাগৰ প্ৰথম প্ৰশ্নকাকত 2016 নম্বৰ পেপাৰখনৰ পঞ্চম অধ্যায়ৰ প্ৰথম অংশখিনি সমাজ পৰিৱৰ্তন শিক্ষা সন্মান বিষয়ৰ কিন্তু প্ৰথম প্ৰশ্নকাকতৰ অলপমান মই আলোচনা কৰিম তোমালোকে অকণ বুজিবলৈ চেষ্টা কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সমাজ পৰিৱৰ্তন মানে বুজিলে কি বুজো প্ৰথম হ'ল পৰিৱৰ্তন এটা পৰিৱৰ্তনটো আচলতে চিৰসত্য কথা অতীতৰ পৰা যদি আমি এতিয়ালৈকে চাওঁ বিভিন্ন ক্ষেত্ৰত আমাৰ পৰিৱৰ্তনটো হৈ গৈ আছে আমি সৰুৰ পৰাই বিভিন্ন ধৰণৰ কথা বতৰা হওক বিভিন্ন সংস্কৃতি হওক ভাৱভংগী হওক আমাৰ পৰিৱৰ্তনটো হৈ যোৱা দেখি পাইছোঁ এতিয়ালৈকে আমাৰ হৈ গৈ আছে আৰু এতিয়া যেনেকুৱা ধৰণৰ আমাৰ সংস্কৃতি আছে এতিয়া যেনেকুৱা ধৰণৰ কথা আচাৰ ব্যৱহাৰ আমি দেখি আহিছোঁ আজিৰ পৰা 5 বছৰৰ পিছত এইখিনি আমি আকৌ নতুনকৈ আমি নতুন ৰূপত আমি দেখিব পাম কাৰণ প্ৰত্যেকজন ব্যক্তিয়ে একঘেয়েমী হৈ জীয়াই থাকিবলৈ নিবিচাৰে মোৰ সহায় হোৱাকৈ বা তোমালোকৰ সহায় হোৱাকৈ মই বৰ্ডত কেইটামান দিশৰ কথা তাত লিখি লৈছোঁ আহাচোন চাওঁ এটা পৰিৱৰ্তনৰ কথাটো ক'বলৈ গ'লে পৰিৱৰ্তনটো বুলিলে আমি কি বোলো আমি আগতেই মই মাত্ৰ কোৱাৰ দৰে পৰিৱৰ্তন একঘেয়েমী অৱস্থাটো আমি কোনোৱেও নিবিচাৰোঁ সেইকাৰণে পৰিৱৰ্তন আমাক দৰকাৰ আচলতে প্ৰকৃতিৰ নীতিয়েই হয় পৰিৱৰ্তন এতিয়া প্ৰতিষ্ঠান দলসমূহ এইবিলাকৰ একেই কৰ্মৰ পদ্ধতি ভাল নাপায় অলপ হ'লেও ইয়াৰ পৰিৱৰ্তন বিচাৰে আমি প্ৰত্যেকেই পৰিৱৰ্তন বিচাৰোঁ আমি সাধাৰণভাৱে ক'বলৈ গ'লে আমাৰ নিজৰ ৰুমত আমি থকা অৱস্থাত আমাৰ টেবুলখন আমি বহা চকীখন বা বিচনাখন এই সকলো আমি প্ৰথমৰ পৰাই কেইদিনমানৰ পিছে পিছে আমি এটা পৰিৱৰ্তন কৰি থাকোঁ আমি পৰিৱৰ্তিত এটা ৰুমৰ পৰিৱেশ এটা বিচাৰি থাকোঁ যে অকণমান বিচনাখন ইফালৰ পৰা সিফালে লৈ যাওঁ কেতিয়াবা চাফ চিকুণ কৰাৰ নামতেই হওক বা অকণমান নিজৰ মনটো ভাল লগাবৰ কাৰণেই হওক অকণমান পৰিৱৰ্তনটো বিচাৰোঁ সেইকাৰণে ইয়াত আমি কথাবিলাক লক্ষ্য কৰিব লাগিব যে আমাক এইবিলাকৰ ক্ষেত্ৰত যেতিয়া আছে আমাৰ পৰিৱৰ্তন সামাজিক পৰিৱৰ্তনৰ কথা কৈছে এই সাধাৰণ উদাহৰণৰ পৰাও যে ক'ব পাৰি যে সমাজ পৰিৱৰ্তন বুলি ক'লে সমাজত চলি অহা বিভিন্ন দিশৰ সলনি আন দিশৰ প্ৰচলন পৰিৱেশ বা পৰিৱেশ পৰিস্থিতিৰ সংশোধন কাৰ্যকে পৰিৱৰ্তন বোলে এতিয়া সংশোধন কাৰ্যকে পৰিৱৰ্তন যিহেতু বোলে যে আগৰ পৰা যিটো বস্তু চলি আছিলে বিভিন্ন দিশবিলাক আগৰ পৰা যেনেকুৱা ধৰণৰ চলি আছিলে সেই দিশটোৰ সলনি আমি বেলেগ ধৰণৰ এটা সৃষ্টি কৰিব পাৰোঁ সেইটোকে পৰিৱৰ্তন বোলে এতিয়া ইয়াৰ ক্ষেত্ৰত সংজ্ঞাবিলাকৰ আমাৰ কথাবিলাক আহিব পাৰে যে ছ'চিয়েল চেঞ্জ ইজ ইয়াতে অকবাৰ্ণৰ কথাটো মই উল্লেখ কৰিছোঁ যে ছ'চিয়েল চেঞ্জ ইজ চেঞ্জ অফ কালচাৰ এণ্ড ইটছ কজেছ মেটাৰিষ্টিক এণ্ড নন মেটাৰিষ্টিক কালচাৰ কি কৈছে যে সামাজিক পৰিৱৰ্তন হ'ল সংস্কৃতিমূলক আৰু ইয়াৰ মুখ্য কাৰক বস্তুগত আৰু অবস্তুগত সংস্কৃতিৰ এক পৰিৱৰ্তন এতিয়া সামাজিক পৰিৱৰ্তনটো কি কৈছে বস্তুগতও হ'ব পাৰে অবস্তুগতও হ'ব পাৰে বা সংস্কৃতি আৰু ইয়াৰ কাৰক এইবিলাকৰ ক্ষেত্ৰত যিবিলাক পৰিৱৰ্তন এই সকলোকে ছ'চিয়েল চেঞ্জ বুলি কৈছে সামাজিক মানে পৰিৱৰ্তন বুলি কৈছে আনহাতে জোনছ নামৰ এজন ব্যক্তিয়ে কৈছিলে যে ছ'চিয়েল চেঞ্জ ইজ দ্য ৱে অফ মডিফিকেশ্যন অফ ডু থিংক অফ এন ইণ্ডিভিজুৱেল কি কৈছে যে সামাজিক পৰিৱৰ্তন হ'ল মানুহৰ কাম কৰা আৰু চিন্তা কৰাৰ সংশোধনৰ উপায় যে মানুহে যিবিলাক কাম কৰিব এজন ব্যক্তিয়ে যি চিন্তা কৰিব এজন ব্যক্তিয়ে যি কাম কৰিব এইবিলাক সংশোধন হ'ব লাগিব সংশোধনৰ এটা ছিষ্টেম একোটা মানে পদ্ধতি সেইটোকে কোৱা হয় সামাজিক পৰিৱৰ্তন আমাৰ মুখ্যভাৱে মই ইয়াত দুটা সংজ্ঞা দিছোঁ তোমালোকে আৰু কিতাপত থকা মতে সংজ্ঞাবিলাক পঢ়ি চাবা তাৰপিছত আমাৰ ইয়াত এটা উল্লেখযোগ্য সামাজিক পৰিৱৰ্তনৰ লগত উল্লেখযোগ্য কথা কেইটামান লাগিব সেই কেৰেক্টাৰিষ্টিক্স মানে আমাৰ বৈশিষ্ট্য কেইটা চালে আমি ইয়াৰ বিষয়ে আৰু মানে
ক্লিয়াৰ হৈ যাব কথাখিনি যে কেৰেক্টাৰিষ্টিক্স বুলি ক'লে কি কেনেকুৱা ধৰণৰ কথাবিলাক আহিব যে সামাজিক পৰিৱৰ্তন হ'ল এটা একেৰাহে চলি থকা প্ৰক্ৰিয়া সামাজিক পৰিৱৰ্তনটো কি যে ই একেৰাহে চলি থাকে ই মানে কোনো ষ্টপ নহয় হয়তো অলপকৈ ক্ষুদ্ৰভাৱে এটা ষ্টেপ কৰি পেলাই একেৰাহে চলি থকা এটা প্ৰক্ৰিয়াই হৈ গৈ থাকে সমাজখনৰ পৰিৱৰ্তনটো একেবাৰতেই চেঞ্জ হৈ নাযায় একেবাৰতে পৰিৱৰ্তন হৈ নাযায় অতীতৰ যেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আছিল গুৰুকুল মাধ্যমত চলা শিক্ষা ব্যৱস্থা আজিৰ যেনেকৈ আমাৰ একোটা শিক্ষানুষ্ঠান স্থাপন কৰি তাত বস্তুগত বৈষয়িক অৱস্থাবিলাক সম্পদবিলাক ৰাখি পেলাই যেনেকুৱা শিক্ষা ব্যৱস্থাবিলাক চলি আছে ঠিক যিটো পৰিৱৰ্তন অৱস্থা হৈ পৰিলে পৰিৱৰ্তন হ'ল সেইটো একেৰাহে একেবাৰতে চেঞ্জ হোৱা নাই অলপকৈ চলি গৈ আছে পৰিৱৰ্তন হৈছে আৰু এইটো একেৰাহে চলি গৈ আছে আৰু আগলৈকো চেঞ্জবিলাক পৰিৱৰ্তনবিলাক হৈ যাব তাৰপিছত 2 নম্বৰ বৈশিষ্ট্যটো হ'ল সময় সম্বন্ধীয় প্ৰক্ৰিয়া সময় সম্বন্ধীয় আৰু এই পৰিৱৰ্তনটোৰ একোটা নিৰ্দিষ্ট সময় আছে এই সময়টো সময় সম্বন্ধীয় প্ৰক্ৰিয়া বুলি কোৱা হয় সামাজিক পৰিৱৰ্তনবিলাক সদায় একোটা নিৰ্দিষ্ট সময় মানে অনুযায়ীহে পৰিৱৰ্তন হয় এতিয়া ইয়াৰ লগত সংগতি ৰাখি মই আজিৰ সময়খিনি ক'ব পাৰোঁ যে এতিয়া যিটো সমাজত এতিয়া যিটো বিশ্বত যি মহামাৰী এটা চলি আছে ধৰা আমি প্ৰত্যেকেই জানো কৰোনা সম্পৰ্কীয় কৰোনা ভাইৰাছৰ লগত সংগতি ৰাখি যিটো এটা বেমাৰ আহিছে সেই বেমাৰটো সময় সম্বন্ধীয় এটা সময়ত নাছিল এই সময়ত আহিছে এই সময়টো হয়তো এদিন এই বেয়া অৱস্থাটো হয়তো ভাললৈ আহিব এদিন শেষ হ'ব এইটো এই সময় সম্বন্ধীয় প্ৰক্ৰিয়া এটা পৰিৱৰ্তন হৈ গ'ল লকডাউন হৈ গ'ল গোটেই বিশ্বত এনেকুৱা ধৰণৰ এটা সমাজখনৰ মানে পৰিৱৰ্তন হোৱা দেখি পাইছোঁ তাৰপিছত 3 নম্বৰটো হ'ল পৰিৱেশ সম্বন্ধীয় সদায় সামাজিক পৰিৱৰ্তনটো পৰিৱেশৰ লগত ৰিলেটেড হৈ থাকে সম্পৰ্ক হৈ থাকে পৰিৱেশ সম্বন্ধীয় প্ৰক্ৰিয়াবিলাকেই পৰিৱৰ্তন হয় এইটো মন কৰিবা তাৰপিছত 4 নম্বৰটো হ'ল মানুহক পৰিৱৰ্তন কৰে সামাজিক পৰিৱৰ্তনে সদায় মানুহক পৰিৱৰ্তন কৰে আমি প্ৰত্যেকে জানো সমাজ আৰু ব্যক্তি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে সেইকাৰণে সামাজিক যেতিয়া পৰিৱৰ্তন হ'ব ডেফিনেটলি ই কাক চেঞ্জ কৰিব মানুহক কাক পৰিৱৰ্তন কৰিব মানুহক পৰিৱৰ্তন ই কৰে মানুহ পৰিৱৰ্তন হ'লে সমাজখন পৰিৱৰ্তন হ'ব আৰু সমাজখন পৰিৱৰ্তন হ'লে ডেফিনেটলি মানুহ পৰিৱৰ্তন হ'ব মানুহক মানে ই সম্পৰ্কিত কৰে তাৰপিছত পৰিকল্পিত বা অপৰিকল্পিত আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল ই পৰিকল্পিতও হ'ব পাৰে অপৰিকল্পিতও হ'ব পাৰে কেতিয়াবা পৰিকল্পনা অনুযায়ী কোনো সমাজত কোনো একোজন ব্যক্তিয়ে পৰিকল্পনা অনুযায়ী পৰিৱৰ্তন কৰিব পাৰে যে আগৰ পৰা প্ৰি প্লেনিং হ'ব পাৰে যে মই সমাজখনত এনেকুৱা ধৰণৰ বস্তু এটা দেখুৱাব পাৰিম সেইটো কাৰণে সমাজখনৰ চিনাৰিটোৱে চেঞ্জ হৈ যাব এইটো পৰিকল্পিত কিছুমান হ'ব পাৰে আনহাতে কেতিয়াবা অপৰিকল্পিতভাৱেও চেঞ্জ হৈ যায় যে কল্পনাৰো অতীত আমি কেতিয়াও এইটো কথা ভবা নাছিলোঁ যে সমাজখন এনেদৰে পৰিৱৰ্তন হৈ যাব সেইটো অপৰিকল্পিত বুলি কোৱা হয় তাৰপিছতো আহিলে উদ্দেশ্যভিত্তিক সদায় সামাজিক পৰিৱৰ্তনৰ মানে এটা বৈশিষ্ট্য হ'ল বা লক্ষ্যও হ'ব ই এটা মানে উদ্দেশ্যভিত্তিক হয় এটা উদ্দেশ্য থাকে সমাজখনৰ পৰিৱৰ্তনটোৰ সদায় এটা উদ্দেশ্যই থাকে সেইটো মনত ৰাখিবা তাৰপিছত বৈশিষ্ট্যবিলাকৰ পিছত আমাৰ মুখ্যভাৱে লাগিব এজেঞ্চিছখিনি মাধ্যমখিনি এতিয়া ইয়াত কেইটামান উল্লেখযোগ্য মাধ্যমৰ কথা মই উল্লেখ কৰিছোঁ প্ৰাকৃতিক জৈৱিক প্ৰযুক্তিবিদ্যা মনোবৈজ্ঞানিক সাংস্কৃতিক আৰু জনসংখ্যা বিজ্ঞান এতিয়া প্ৰাকৃতিক কাৰক কি এজেঞ্চি মাধ্যম যিবিলাকৰ জৰিয়তে নিৰ্দিষ্ট যিবিলাক কাৰক বা যিবিলাকৰ জৰিয়তে সামাজিক পৰিৱৰ্তন সৃষ্টি হয় সেইবিলাকক মাধ্যম বুলি কোৱা হয় সামাজিক পৰিৱৰ্তনৰ মাধ্যম বুলি কোৱা হয় এতিয়া প্ৰথমটো হৈছে প্ৰাকৃতিক কাৰকটো কি যে কেতিয়াবা প্ৰাগৈতিহাসিক যুগত যদি আমি চাওঁ ব্যক্তিসকলে ফল মূলৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই আছিলে বা তাৰপিছত লাহে লাহে মানুহে বংশানুগতি উৰ্বৰা মাটি বিচাৰি খেতি কৰিবলৈ শিকিছিলে তাৰপিছত নিগাজিকৈ আকৌ সমাজ এখন স্থাপন কৰিছিল বা সৃষ্টি কৰিছিল ঠিক তেনেকৈ খেতি বাতি জীৱ জন্তু পুহি এইবিলাক
এইবিলাক জীৱন আৰম্ভ কৰিছিল সেইখিনি সময়ত কিন্তু সেই যুগৰ সলনি এতিয়া কেনেকুৱা হ'ল এতিয়া হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ এই যুগত আধুনিকতাৰ প্ৰভাৱেৰে প্ৰভাৱিত হৈ আছে সকলো জেগা সেইকাৰণে প্ৰকৃতিৰ লগত সম্বন্ধ স্থাপন কৰিয়েই মানুহে সামাজিক জীৱন আৰম্ভ কৰে আৰু প্ৰয়োজন সাপেক্ষে পৰিৱৰ্তনো কৰে মানে প্ৰকৃতিৰ লগতে প্ৰাকৃতিক কাৰক কেনেকৈ প্ৰাকৃতিক কাৰকবিলাকে কেতিয়াবা আমাৰ সমাজখন পৰিৱৰ্তন কৰে আগৰ যুগত যিটো ডিমাণ্ড কৰিছিলে যিটো প্ৰকৃতিয়ে যেনেকুৱা ধৰণৰ মানে কৈছিলে বা যেনেকৈ থকাৰ পৰিৱেশটো আছিলে ঠিক তেনেকৈ ব্যক্তিসকলে তেনেকুৱা ধৰণৰ নিজকে খাপ খুৱাই লৈছিলে তেনেকৈ সমাজখন পৰিৱৰ্তন কৰিছিল কিন্তু এতিয়া বৰ্তমান যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ এই যুগত আকৌ কেনেকুৱা ধৰণৰ ডিমাণ্ড কৰে কেনেকুৱা ধৰণৰ সমাজখনত আমি বিচাৰোঁ সেই অনুযায়ী আমি প্ৰাকৃতিক কাৰকে আমাক যিটো সুবিধা দিছে বা যেনেদৰে সমাজখন পৰিৱৰ্তন কৰিবলৈ বিচাৰিছে তেনেদৰে হৈছে তাৰ পিছতো হৈছে জৈৱিক কাৰকটো কেনেকুৱা যে বংশগতি অনুযায়ী জনসংখ্যাৰ গুণগত মানদণ্ড জৈৱিক কাৰকে যথেষ্টখিনি সহায় কৰে যে বংশগতি অনুযায়ী জনসংখ্যাৰ গুণগত মানদণ্ড জনসংখ্যা বাঢ়িছে নে কমিছে ইয়াৰ গুণগত মানদণ্ডখিনি কিহৰ ওপৰত জৈৱিক কাৰকবিলাকে কেনেকুৱা ধৰণৰ মানে প্ৰভাৱ পেলাব পাৰে পৰিৱৰ্তনৰ ক্ষেত্ৰত ই সাধাৰণতে পৰোক্ষ প্ৰভাৱ পেলাব পাৰে তে সামাজিক ৰাজনৈতিক ধৰ্মীয় অৰ্থনৈতিক দিশবিলাকত যথেষ্টখিনি ই প্ৰভাৱান্বিত কৰিব পাৰে যে জাতিৰ পিতা যদি মহাত্মা গান্ধীৰ কথা আমি চাব যাওঁ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কি সামাজিক পৰিৱৰ্তন আনিছিলে অকল এজন ব্যক্তিয়ে মহাত্মা গান্ধীয়ে এটা সময়ত ব্ৰিটিছসকলৰ পৰা আমাৰ দেশখন স্বাধীন কৰিছিল এইটো আমি মানিবই লাগিব সেইকাৰণে আমি জৈৱিক কাৰকেও কেতিয়াবা সামাজিক পৰিৱৰ্তন অনাত সহায় কৰিব পাৰে এটা প্ৰযুক্তিবিদ্যা কেনেকুৱা প্ৰযুক্তিবিদ্যাৰ আজিৰ যুগটো আমি প্ৰত্যেকেই জানো যে দ্ৰুতভাৱে পৰিৱৰ্তন সাধন হৈছে একমাত্ৰ প্ৰযুক্তিবিদ্যা কাৰকৰ কাৰণে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নতুন আৱিষ্কাৰ কিছুমান হৈছে আৰু প্ৰতিটো স্তৰতে মানে প্ৰভাৱ পেলাইছে আৰু সমাজখন সম্পূৰ্ণ পৰিৱৰ্তন কৰিব বিচাৰিছে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতে আজিৰ যুগত এতিয়া বৰ্তমান আমি লকডাউন পিৰিয়ডত প্ৰত্যেকে যে ঘৰত আছোঁ ঘৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেদৰে সংযোগ হৈ আছে ইমান দিন স্কুল কলেজবিলাক বন্ধ হৈ আছে কিন্তু আমি আমাৰ পঢ়াটো আগবঢ়াই লৈ গৈ থাকিব লাগিব সময়ৰ লগে লগে কিন্তু ই কিহৰ দ্বাৰা সম্ভৱ হৈছে একমাত্ৰ প্ৰযুক্তিবিদ্যাৰ কাৰকৰ দ্বাৰা প্ৰযুক্তিবিদ্যা আৱিষ্কাৰ হোৱাৰ কাৰণে আজি সমাজখন ইমানখিনি ধৰণৰ পৰিৱৰ্তন হৈছে এটা সময়ত হয়তো সেইটো সুবিধা নাছিল তাৰপিছত আহিলে মনোবৈজ্ঞানিক কাৰক কি এইটো ক্ষেত্ৰত ব্যক্তিসকলে ক'ব লাগিব যে ব্যক্তিসকলে বা মানুহে পৰিৱৰ্তন বিচাৰে প্ৰত্যেক ব্যক্তিয়ে জীৱনৰ প্ৰতিটো মুহূৰ্ত একেই হোৱাটো নিবিচাৰে এটা নতুনকৈ কিছুমান ডাঙৰ সংগঠন নতুনকৈ গঢ়াৰ ক্ষেত্ৰতো মনোবৈজ্ঞানিক কাৰকৰ ওপৰতেই দৃষ্টিভংগীৰ বাবেহে সম্ভৱ হয় সেইটো আমি মন কৰিবলগীয়া কথা যে ডাঙৰ কিছুমান সংস্থা বা সেইটো পৰিৱৰ্তন সাধন কৰিব লাগে বা কিবা এটা নতুনকৈ চিন্তা কৰিব লাগে এইবিলাক মনোবৈজ্ঞানিক কাৰকে আমাক সহায় কৰা আমি কিবা এটা চিন্তাধাৰাৰ কাৰণেহে এইখিনি পৰিৱৰ্তন হ'বলৈ পায় তাৰপিছতো আহিলে সাংস্কৃতিক কাৰকটো কেনেকুৱা সংস্কৃতিয়ে আচলতে আমি প্ৰত্যেকে জানো সমাজৰ নতুন পুৰুষলৈ হস্তান্তৰ কৰি সাংস্কৃতিক সংৰক্ষণ কৰাৰ ব্যৱস্থাটো আগৰ পৰাও আমাক দি আহিছে যে বৰ্তমান পুৰুষে নতুন কিবা এটা সৃষ্টি কৰাৰ পিছত বেকত থাকে বা পিছত থাকে সংস্কৃতিগত কাৰকেই যথেষ্টখিনি আমাক প্ৰভাৱ বিস্তাৰ কৰে এতিয়া ভাৰতৰ নিচিনা প্ৰাচ্যৰ সংস্কৃতিৰে সমৃদ্ধ সমাজত আজি প্ৰাচ্যতৰ সংস্কৃতিয়ে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিলে কিহৰ কাৰণে প্ৰভাৱ বিস্তাৰ কৰিলে এইটো আমি প্ৰত্যেকজনে আমি নিজে ভাবি পেলাই আমাৰ বাহিৰৰ সাংস্কৃতিক যিবিলাক দিশ আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত মিলাই আধুনিকতাৰ মাধ্যমেৰে আমি কিছুমান কথা চিন্তা কৰিব বিচাৰিছোঁ কিছুমান দিশত আৰু সেই চিন্তা কৰাৰ ফলতে আমাৰ সমাজখন পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে তাৰপিছত জনসংখ্যাৰ জনসংখ্যাই কেনেকৈ আচলতে জনসংখ্যাৰ বিজ্ঞানৰ কাৰক মানে ইয়াত চিম্পুলভাৱে ক'ব পাৰি যে জনসংখ্যাই কেনেদৰে প্ৰভাৱিত কৰিব পাৰে
সামাজিক অনুষ্ঠানৰ ক্ষেত্ৰত লোকাচাৰ পৰম্পৰা আদি জনসংখ্যাৰ ক্ষেত্ৰত এটা নতুন ৰূপ লয় এতিয়া জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে কিছুমান জেগাত মানুহ থাকিব নোৱাৰা অৱস্থা হৈ গৈছে এনেকুৱা ধৰণৰ হৈ গৈছে বা নিজৰ সুবিধা মতে থাকিব নোৱাৰা হৈছে ইমান জনসংখ্যা বৃদ্ধি হৈছে তাৰ ফলত নিজৰ চিন্তাধাৰা বহু ক্ষেত্ৰত পৰিৱৰ্তন কৰিব লগা হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত এনেকুৱাকৈ প্ৰভাৱিত কৰিছে আমাৰ কিছুমান ঠাইত তেনে ক্ষেত্ৰত আমি প্ৰত্যেককে নিজাববীয়াকৈ সুস্থিৰ মগজুৰে বা সুস্থ মানসিকতাপূৰ্ণভাৱে আমি থাকিবলৈ হ'লে আমি নিজক পৰিৱৰ্তন কৰিব লগা হৈছে বা সমাজখন পৰিৱৰ্তন কৰি ল'ব লগা হৈছে এইবিলাক হ'ল এজেঞ্চিজ এইখিনি কথা আমাৰ ইম্পৰ্টেণ্ট তাৰপিছত আহিলে আমাৰ কজেছখিনি যে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ কিছুমান কাৰণ আছে সমাজখন পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ কিছুমান কাৰক আছে প্ৰথমটো হ'ল সামাজিক সমস্যা social problems যিখিনি সামাজিক সমস্যা কেনেকুৱা যে সামাজিক আমাৰ বৰ্তমান সমাজত যদিও আমি কওঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাধ্যমত আমি বিভিন্ন ধৰণৰ কথাবিলাকৰ ক্ষেত্ৰত আমি পৰিৱৰ্তন হৈছোঁ আমি আগবাঢ়ি গৈছোঁ আমাৰ মানসিকতাবিলাক বহল দৃষ্টিভংগীৰ হৈছে তথাপি কিছুমান জেগাত ইয়াৰ সামাজিক সমস্যা যেনেকৈ কুসংস্কাৰ অন্ধবিশ্বাস এইবিলাক বেশ্যাবৃত্তি অপৰাধ প্ৰৱণতা এইবিলাক গা কৰি আছে এতিয়াও নিবনুৱা সমস্যা দৰিদ্ৰতা এইবিলাক সামাজিক সমস্যাবিলাক দেখা যায় আৰু তাৰ ফলত কেনেকুৱা হয় সামাজিক সংঘৰ্ষ বা সামাজিক কেতিয়াবা উচ্চ নিচ ভেদাভেদ এইবিলাক দেখা পোৱা যায় কাজিয়া পেচাল দেখা পোৱা যায় তাৰফলত এই সমস্যাবিলাকো একোটা কাৰণ কেতিয়াবা সামাজিক পৰিৱৰ্তন হৈ যায় সামাজিক আৰু এই সমস্যাবিলাক আভ্যন্তৰীণ অভাৱৰ কাৰণেহে সৃষ্টি হয় সেইটো এটা মন কৰিবলগীয়া কথা হয় তাৰপিছত আহিলে আমাৰ সংঘৰ্ষ কনফ্লিক্ট সমাজখনত চলি থকা আমি সংঘৰ্ষবিলাকো একোটা কাৰণ যি সমাজৰ পৰিৱৰ্তন সাধন কৰিব পাৰে এতিয়া আমি প্ৰত্যেকেই জানো আমাৰ ভাৰতবৰ্ষৰ নিচিনা গণতান্ত্ৰিক দেশ এখনত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি বাস কৰোঁ আৰু ইয়াত আমাৰ একতা আছে কিন্তু একতাৰ বিপৰীত দিশটোও আছে আমাৰ ইয়াৰ মাজত সংঘৰ্ষও দেখা যায় বিভিন্ন ধৰণৰ সকলোকে নিজক প্ৰতিষ্ঠিত কৰিবলৈ সংঘৰ্ষ কৰে বা বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমি সংঘৰ্ষ হৈ থকা দেখি পাওঁ গোষ্ঠীগত সংঘৰ্ষ দেখা পাওঁ ধৰ্মৰ মাজত সংঘৰ্ষ দেখা পাওঁ এই সংঘৰ্ষবিলাকেও সামাজিক পৰিৱৰ্তনৰ কাৰণ হৈ উঠে তাৰ পিছতো হ'ল আৱিষ্কাৰ ইনভেনশ্যন যে আৱিষ্কাৰ কিবা এটা বস্তু বৈজ্ঞানিকসকলে যেতিয়া নতুনকৈ সৃষ্টি কৰে বা নতুন সমাজখনত যেতিয়া নতুন এটা বস্তু আৱিষ্কাৰ হৈছে তেতিয়াই অতীতৰ সমাজ ব্যৱস্থাৰ লগত বৰ্তমানৰ যেতিয়া নতুন আৱিষ্কাৰটোৰ লগত নিমিলা হৈ গৈছে তেতিয়াই সমাজখন পৰিৱৰ্তন হোৱাটো পৰিলক্ষিত হয় এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যিখিনি বস্তু আমাক দিছে গতানুগতিক জীৱনধাৰা আমাক সলাই দিছে আৱিষ্কাৰে গতানুগতিক জীৱনধাৰা সলাই এটা নতুন দৃষ্টিভংগী দিয়াত আমাক সহায় কৰিছে সেইকাৰণে আমাৰ এই বস্তুবোৰত নতুন বস্তুবিলাক প্ৰাধান্যতা দেখা পোৱা যায় কাৰণে আমাৰ পৰিৱৰ্তনবিলাক সহজে দেখা পোৱা গৈছে তাৰপিছত আহিলে সাংস্কৃতিক পৰিৱৰ্তনটো কেনেকুৱা যে সাংস্কৃতিক আৱিষ্কাৰে সমাজখনত সাংস্কৃতিক জগতৰ আলোড়নৰ সৃষ্টি কৰে যে সাংস্কৃতিক দিশতো আমি প্ৰত্যেকজন ব্যক্তিয়ে সংস্কৃতিৰ লগত জড়িত সংস্কৃতিৰ যেতিয়া পৰিৱৰ্তন হ'ব সংস্কৃতিৰ পৰিৱৰ্তনে আমাৰ সামাজিক পৰিৱৰ্তনত যথেষ্টখিনি মানে কাৰণ হিচাপে দেখা দিয়ে সাংস্কৃতিক পৰিৱৰ্তনটো যে সাংস্কৃতিক পশ্চাদবৰ্তিতাই সমাজত পৰিৱৰ্তন আহে সামাজিক পশ্চাদবৰ্তিতা এটা বিষয় যে কেতিয়াবা আমাৰ কেনেকুৱা হয় আমি অন্য দেশৰ কিছুমান বস্তু আমি গ্ৰহণ কৰিলেও কিছুমান বস্তু আমি গ্ৰহণ কৰিব নোৱাৰোঁ মানে আমি বস্তুগতভাৱে আমি গ্ৰহণ কৰিলেও মানসিক দিশত সদায় পিছ পৰি থাকোঁ তেতিয়াই আমাৰ সামাজিক পৰিৱৰ্তন হোৱা দেখা পোৱা যায় তাৰপিছত পৰিৱেশীয় কাৰণ কেতিয়াবা কেনেকুৱা হয় পৰিৱেশৰ পৰিৱৰ্তনৰ ক্ষেত্ৰতো সমাজখনত মানে পৰিৱৰ্তন হয় ভূমিস্খলন অৱননীকৰণ বানপানী আদি এইবিলাক একোটা দিশ যি পৰিৱেশীয় একোটা দিশ এই পৰিৱেশীয় দিশবিলাকে এতিয়া বানপানী হ'লে নিৰ্দিষ্ট ঠাই টুকুৰাৰ
পিছত গৈ বানপানীৰ পিছত বানপানী শেষ হোৱাৰ পিছত আমি নিৰ্দিষ্ট ঠাইটুকুৰাই পৰিৱৰ্তন হোৱা দেখা পাওঁ বা ক'ৰবাত নদীৰ পানীখিনি যেনেকৈ গৈছিল তাৰ সলনি নদীৰ পানীৰ সোঁতটো বেলেগ ফালে গুচি গ'ল, বেলেগ জেগাত আকৌ মানুহবিলাক বসতিৰ কাৰণে আকৌ বেলেগ সমাজ এখনে পাতি ল'লে, সমাজৰ পৰিৱৰ্তন হৈ থাকিলে। এনেকুৱা ধৰণৰ পৰিৱেশীয় বিভিন্ন ধৰণৰ ভূমিস্খলনৰ ক্ষেত্ৰতো আৰু পিছত আমাৰ পৰিৱেশীয় কাৰণেও এইবিলাক ভূমিস্খলনৰ ক্ষেত্ৰতো আমাৰ সামাজিক পৰিৱৰ্তন দেখা পোৱা যায়। এইবিলাক হ'ল একোটা কাৰণ। তাৰপিছত ৰোল অফ এডুকেশ্যন ইন ছ'চিয়েল চেঞ্জ, যে সামাজিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা। এতিয়া সামাজিক পৰিৱৰ্তনত শিক্ষাই কেনেদৰে আমাৰ ইয়াত প্ৰভাৱ বিস্তাৰ কৰে। শিক্ষাই প্ৰথম কথাটো হ'ল যে শিক্ষাই জ্ঞান দান কৰে। আমাৰ সামাজিক পৰিৱৰ্তনত শিক্ষাৰ এটা উল্লেখযোগ্য কথা যে শিক্ষাই আমাক জ্ঞান দান কৰে। শিক্ষাই প্ৰথম আমাৰ সমাজখন যে পৰিৱৰ্তন হৈছে, সমাজখনৰ পৰিৱৰ্তনৰ লগত আমি যে সমাযোজন ঘটাব লাগে, এই কথা সকলো কথাবিলাক বা সমাজৰ লগত সংগতি বিধানবোৰক ৰক্ষা কৰি আমি যে চলিব লাগে, এইবিলাক কথা আমাৰ শিক্ষাই জ্ঞান দান কৰে। তাৰপিছত শিক্ষাই পৰিশোধকৰ কাম কৰে। পৰিশোধকৰ কেনেকৈ কাম কৰে, যে শিক্ষাৰ জৰিয়তে সংস্কৃতি সৌধৰ বা উত্তৰাধিকাৰ সূত্ৰে পোৱা জ্ঞান অভিজ্ঞতাৰ প্ৰয়োজনীয়তাখিনি বাছি উলিয়াই প্ৰয়োজনীয় উপাদানসমূহ শিকোৱাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া এটা নতুন সৃষ্টি হ'ব যে শিক্ষাই আমাৰ পৰিশোধক, যেতিয়া উত্তৰাধিকাৰভাৱে সংস্কৃতিগতভাৱে আমি যিখিনি বস্তু পাওঁ মানে হস্তান্তৰিত হয়, সেই কথাবিলাক ছাত্ৰ ছাত্ৰীসকলক শিক্ষাইহে মানে জনাব পাৰে বা পৰিশোধক হিচাপে কাম কৰে। সমাজখন পৰিৱৰ্তন হ'বই, পৰিৱৰ্তনৰ লগত সংগতি বিধান কৰি আমি চলিব লাগিব, এই কথাবিলাক শিক্ষাৰ জৰিয়তে আমি পাওঁ। তাৰপিছত আহিলে সৃজনীশীলতাৰ বিকাশ। সৃজনীশীলতাৰ বিকাশটো কেনেকুৱা, যে শিক্ষাৰ্থীসকলৰ যি অন্তৰ্নিহিত প্ৰতিভা, অন্তৰ্নিহিত যিখিনি গুণ আছে বা শক্তি, অনুৰাগ, এইবিলাক বিকশিত হ'লেহে এই সকল ব্যক্তিয়ে অৰিহণা সমাজলৈ দিব পাৰে। শিক্ষাই সেই পৰিৱেশত উপযুক্ত বিষয়েৰে শিক্ষাৰ্থীৰ সুপ্ত শক্তি জাগৰিত কৰি ল'ব লাগিব। শিক্ষাই সেইখিনি সহায় কৰিব লাগে যে আমাৰ সমাজখন পৰিৱৰ্তনৰ ক্ষেত্ৰত যে সৃজনীশীলতাৰ বিকাশৰ এটা উল্লেখযোগ্য ভূমিকা আছে, সেই কথাখিনি ছাত্ৰ ছাত্ৰীসকলক জনাব পাৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে তেওঁলোকৰ ভিতৰুৱা যিবিলাক প্ৰতিভা, সেইবিলাক বিকশিত কৰি একোটা আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক হিচাপে সেই জ্ঞানখিনি দিব পাৰিব লাগিব। তাৰপিছত আহিলে আমাৰ শিক্ষাই কেনেকুৱা ধৰণৰ সহায় কৰে, যে সুনাগৰিকত্বৰ জ্ঞান। সুনাগৰিকত্ব, নাগৰিকৰ কথাটো ক'বলৈ গ'লে আমাৰ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ যিহেতু সুনাগৰিকত্বৰ কথাখিনি অতিকে গুৰুত্বপূৰ্ণ। গণতান্ত্ৰিক দেশ এখনত নাগৰিকসকলৰ প্ৰকৃত গুণ যেনেকৈ সচেতনতা, দেশপ্ৰেম, সহযোগিতা, সজ আচৰণ, এইবিলাক হ'ল আমি অৰ্জন কৰিব লাগিব। এই অৰ্জন কৰি অধিকাৰৰ বিষয়ে সচেতনতা আনিব লাগিব। এইবিলাক আমাক অধিকাৰ কৰাৰ উপৰিও সুনাগৰিকতাৰ যিবিলাক গুণ এইমাত্ৰ মই ক'লোঁ, যে সচেতনতা, দেশপ্ৰেম, সহযোগিতা, সজ আচৰণ, এনেকুৱা ধৰণৰ জ্ঞানবিলাক, এনেকুৱা ধৰণৰ গুণবিলাক আয়ত্ত কৰি অধিকাৰৰ বিষয়ে সচেতনতা আনিব লাগিব। এই শিক্ষাই এইখিনি সহায় কৰে। তাৰপিছত শিক্ষাৰ দ্বাৰা আন এটা ভূমিকা আছে অৰ্থনৈতিক সক্ষমতা। অৰ্থনৈতিক সক্ষমতাতে কি কৈছে, যে স্বাৱলম্বিতা অৰ্জন। ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণে শিক্ষাই সহায় কৰে যে অৰ্থনৈতিক সক্ষমতা অনাত, যে পঢ়া শুনা কৰি জনসংখ্যা বিস্ফোৰণে যিখিনি মানৱ সম্পদ যাতে বৃদ্ধি নকৰে, জনসংখ্যা বিস্ফোৰণে মানৱ সংখ্যা যাতে বৃদ্ধি নকৰে, সেই কথাটোলৈ লক্ষ্য কৰি অৰ্থনৈতিক সক্ষমতা অনাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰে। যে সুনিপুণ কৰ্মী হোৱা আৱশ্যক আচলতে। যদি মানুহৰ প্ৰকৃত অৰ্হতা জ্ঞান নাথাকে, সেয়েহে তেতিয়া জীৱনৰ জটিলতাৰ লগত মিলি পৰিবলৈ হ'লে সুনিপুণ কৰ্মী হোৱাটো আৱশ্যক। সেই কথাখিনি শিক্ষাৰ জৰিয়তে মানে অৰ্থনৈতিক সক্ষমতা অনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা হয়। তাৰপিছত আধুনিকতাৰ বিকাশৰ কথা কৈছে, যে শিক্ষাৰ জৰিয়তে সমাজত ব্যক্তিৰ মনত আধুনিকতাৰ বীজ ৰোপণ কৰি দিব পাৰি। প্ৰত্যেকজন ব্যক্তিৰ মনত আধুনিকতা, আমি সমাজত চলিবলৈ হ'লে আগৰ কিছুমান পুৰণি কথা কিছুমান আঁতৰাই নিজকে পৰিৱৰ্তিত সমাজৰ লগত আমি চলিবলৈ হ'লে, মানে সমাযোজন ঘটাবলৈ হ'লে আধুনিকতাৰ বিকাশো আমাক দৰকাৰ হয়। সেইকাৰণে শিক্ষাই সেইখিনি আমাক সহায় কৰে।
আধুনিক হ'বলৈ সহায় কৰে যে সম্প্ৰদায় লোকসমাজ তথা এখন সমাজক আধুনিকীকৰণ কৰিব পাৰি যে কাৰ জৰিয়তে শিক্ষাৰ জৰিয়তে আৰু বৰ্তমানমুখী কৰাৰ ক্ষেত্ৰত আধুনিকতাৰ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ এতিয়া ইয়াৰ লগত আৰু এটা অতি গুৰুত্বপূৰ্ণ দিশ যে ৰোল অফ টিচাৰ ইন ছ'চিয়েল চেঞ্জ ৰোল অফ টিচাৰ ইন ছ'চিয়েল চেঞ্জ মানে সামাজিক পৰিৱৰ্তনত শিক্ষকৰ ভূমিকা এতিয়া সামাজিক পৰিৱৰ্তনত শিক্ষকৰ ভূমিকাৰ কথা কি কৈছে যে সামাজিক পৰিৱৰ্তনত বিশ্বাসী শিক্ষক এগৰাকীয়ে প্ৰথম সামাজিক পৰিৱৰ্তনত বিশ্বাসী হ'ব লাগিব সমাজখন যে পৰিৱৰ্তন হ'ব তাৰ ওপৰত বিশ্বাস লাভ কৰিব লাগিব আৰু বিশ্বাসটো কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সেনেদৰে আগবাঢ়িবলৈ দিবৰ কাৰণে সুবিধাজনক হয় যে সমাজখন যে পৰিৱৰ্তন হ'ব পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ কি ক্ষেত্ৰত ইতিবাচক দিশ পৰিব ইতিবাচক দিশৰ কথাখিনিৰ ওপৰত মানে গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলক বুজাব পাৰি তাৰপিছত পৰিৱৰ্তনৰ বাবে পৰামৰ্শ দিয়া সমাজখন পৰিৱৰ্তন হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে আৰু স্তৰ অনুযায়ী আগবাঢ়ি যাব লাগিব সেইটোৰ ওপৰতো শিক্ষকজনে পৰামৰ্শ দিব পাৰিব লাগিব তাৰপিছত পৰিৱৰ্তনৰ ক্ষেত্ৰত সৃষ্টি হোৱা বাধা নোহোৱা কৰা যে পৰিৱৰ্তনৰ ক্ষেত্ৰত যিবিলাকে বাধা প্ৰদান কৰিব পাৰে যিবিলাকে বাধা হ'ব পাৰে সেই বাধাবিলাক নোহোৱা কৰিবলৈ শিক্ষকগৰাকীয়ে যথেষ্ট সহায় কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক আন এটা ভূমিকা গ্ৰহণ কৰিব পাৰে শিক্ষকগৰাকীয়ে যে মূল্যবোধৰ সংৰক্ষণ মূল্যবোধ প্ৰমূল্যবোধৰ বিকাশ প্ৰমূল্যবোধ যিবিলাক আছে মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰতো আমাৰ যিবিলাক ধৰা ছাত্ৰ ছাত্ৰীসকলে নৈতিক মূল্যবোধ সৌন্দৰ্যশীলতাৰ মূল্যবোধ আধ্যাত্মিকতাৰ মূল্যবোধ সামাজিক মূল্যবোধ এই মূল্যবোধবিলাকৰ বিকাশ আৰু কেনেদৰে সংৰক্ষণ কৰিব পাৰি সেইটোৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকগৰাকীয়ে যথেষ্টখিনি সহায় কৰিব পাৰে তাৰপিছত সামাজিক সমস্যা চিনাক্তকৰণ আৰু ইয়াৰ বিপক্ষে থিয় দিয়া সামাজিক সমস্যা চিনাক্তকৰণ সামাজিক সমস্যাবিলাক কেনেকুৱা ধৰণৰ সমস্যা আছে আমি আগতেই কৈ আহিছোঁ সামাজিক সমস্যা যেনেকৈ অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাক হ'ল একোটা সমস্যা বাল্য বিবাহ এই সমস্যাবিলাক চিনাক্ত কৰি ল'ব লাগিব মানে পাৰ্টিকুলাৰ সমাজৰ আৰু ইয়াৰ বিপক্ষে থিয় দিব লাগিব বিপক্ষে থিয় দিয়া তাৰ বিষয়ে তাৰ বিপক্ষে থিয় দিয়াৰ কথাটো এইটোৱে ছাত্ৰ ছাত্ৰীসকলক জনাব পাৰিব লাগিব যে তাৰ পৰা হোৱা আমাৰ অপকাৰিতা সমাজখনত হোৱা ক্ষতিৰ কথা ছাত্ৰ ছাত্ৰীসকলক জনাব পাৰিব লাগিব এৱাৰনেছ সৃষ্টি কৰা মানে সচেতনতাটো অনাব লাগিব তাৰপিছত একতাৰ বীজ ৰোপণ কৰা একতা গোটেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষকগৰাকীয়ে একতাৰ বীজ ৰোপণ কৰিব লাগিব আমি গণতান্ত্ৰিক দেশত আমি থাকিবলৈ হ'লে আমি ভাতৃত্বসম মনোভাৱেৰে একতাৰ বীজ ৰোপণ কৰি থাকিব লাগিব এই কথাখিনি শিক্ষকগৰাকীয়ে বুজাব পাৰিব লাগিব বিশ্বায়নৰ চিন্তাধাৰাৰে উদ্বুদ্ধ কৰা বিশ্বায়ন আমি গোলকীয় অঞ্চলত আমি একলগ হৈ আছোঁ আমি সকলো কথা আমি ইতিবাচক দিশেৰে নিৰ্বাচন কৰিব লাগিব সকলোৱে আমি একগোট হৈ থাকিব লাগিব ইটোৱে সিটোক আমি সহায় কৰিবলৈ উৎসুক হ'ব লাগিব এনেকুৱা ধৰণৰ কথাবিলাক আমি বিশ্বায়নৰ চিন্তাধাৰাৰে উদ্বুদ্ধ কৰিব লাগিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী তাৰপিছত শিক্ষকগৰাকীৰ আন এটা ভূমিকা উল্লেখযোগ্য আধুনিকতাৰ সমৰ্থনকাৰী হিচাপে থিয় দিয়া আধুনিকতাৰ নেতিবাচক দিশবিলাক আঁতৰাই ইতিবাচক দিশবিলাক ল'বলৈ শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি সহায় কৰিব পাৰে আধুনিকতা বুলিলেই আমাৰ সৰ্বসাধাৰণ ব্যক্তিসকলৰ মনত আমি সাধাৰণতে এনেকৈ ভাবোঁ যে আধুনিকতা মানেই সকলো শেষ আধুনিকতা মানেই আমাৰ নিজৰ সংস্কৃতি নিজৰ ভাৱ ভংগী এইবিলাকক বিসৰ্জন দিয়া সেইটো নহয় যিটো আধুনিকতাৰ নামৰ প্ৰত্যেকটো বস্তুৰ যেনেকৈ ভাল আৰু বেয়া দুটা দিশ থাকে আমি ভাল ইতিবাচক দিশটোৰ যোগেদি যদি চাওঁ আধুনিকতাই আমাক থাকিবলৈ শিকায় খাবলৈ শিকায় আমাক সকলোখিনি সমাযোজন ঘটাবলৈ শিকায় এই আধুনিকতাৰ এই ইতিবাচক দিশবিলাক আমি ল'ব লাগিব এই ইতিবাচক দিশৰ বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলৰ আগত এজন শিক্ষক হিচাপে আমি বুজাব পাৰোঁ এইখিনি কথা আমাৰ থুলমূলকৈ আজি কোৱা হ'ল সামাজিক পৰিৱৰ্তনৰ মানে দিশটো বিষয়টো লৈ পেলাই ছাত্ৰ ছাত্ৰীসকল তোমালোকে ঘৰত অকণমান চাবা গোটেইখিনি নিজৰ কিতাপ লৈ পেলাই অকণমান মানে পঢ়িবলৈ চেষ্টা কৰিবা পইণ্টবিলাক লৈ পেলাই আৰু মই ভাবোঁ মই যিখিনি অকণমান তোমালোকক
বুজাব পাৰিলোঁ সেইখিনিয়ে তোমালোকক অলপ হ'লেও কামত আহিব। সেইকাৰণে নমস্কাৰ।